সকলোকে নমস্কাৰ। আহোঁতে কষ্ট হৈছে নেকি? নাই হোৱা নাই? ভাল কৰি লৈ আহিছে আপোনালোকক? ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী কৌশিক ৰায় ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল ডাঙৰীয়া, আমাৰ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন বিভাগৰ কমিশনাৰ হেমন্ত ভূঞা ডাঙৰীয়া, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি যদিও শংকৰদেৱ কলাক্ষেত্ৰত আমি ইয়াত উপস্থিত আছো, অসমৰ প্ৰায় 30,000তকৈও অধিক ফেয়াৰ প্ৰাইজ দোকানসমূহৰ লগত আমাৰ আই মাতৃসকল, হিতাধিকাৰীসকল সন্নিৱিষ্ট হৈ আছে আৰু প্ৰতিখন সুলভ মূল্যৰ দোকানত আমাৰ একোজন সন্মানীয় অতিথিয়েও যোগদান কৰিছে। মই ইয়াৰে পৰাই অসমৰ চাৰিওফালে শদিয়াৰ পৰা ধুবুৰীলৈ, শিলচৰৰ পৰা জোনাইলৈ গোটেই অসমত আজি দিনটোত আমাৰ লগত সংলগ্ন হৈ থকা অসমবাসী ৰাইজক মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছো। আজিৰ দিনটো আমাৰ কাৰণে এটা আনন্দৰ দিন। এই কাৰণে আনন্দৰ দিন যে মানুহক প্ৰতিশ্ৰুতি দিয়াটো সহজ, কিন্তু প্ৰতিশ্ৰুতিবোৰ পালন কৰা বহু কঠিন। যোৱা 5 বছৰত আমাৰ চৰকাৰখনে ৰাইজক বহু কথা দিছিলে আৰু যদি আমি দেখা পাওঁ 5 বছৰত আমি এটাকৈ আমাৰ কথাবোৰ ৰাখিবলৈ চেষ্টা কৰিছো আৰু আমি বহুত ক্ষেত্ৰত সফল হৈছো। আজি আমি অসমত কিমান ৰাস্তা ঘাট বনালো, কিমান নতুনকৈ স্কুল কলেজ কৰিলো, কিমান চিকিৎসালয় কৰিলো, কিমান মেডিকেল কলেজ কৰিলো, এই দিশটোলৈকে নগৈ মই আমাৰ অসমৰ দৰিদ্ৰ শ্ৰেণী মধ্যবিত্ত ৰাইজৰ বাবে আমাৰ চৰকাৰে কৰা কামবোৰ আৰু আগলৈ আমি কি কৰিব খুজিছো আৰু তাৰ ফলত সৰ্বসাধাৰণ মানুহ কেনেকে উপকৃত হ'ব তাৰ বিষয়ে মই এই আষাৰমান ক'ব বিচাৰিম। আমাৰ অসমত আগতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়াও চৰকাৰ আছিলে, সেই সময়ত কি কাম হৈছিলে কি কাম হোৱা নাই মই তাক ক'ব নাযাওঁ, কিন্তু যেতিয়া আমি গাঁৱৰ ৰাইজক দুখীয়া মানুহক লগ পাওঁ সকলোৰে এটা আশা থাকে যে চৰকাৰ আছে, আমাক বিপদে আপদে নিশ্চয় চাব। কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া মানুহক চাবৰ কাৰণে